जिंदाबाद जिंदाबाद आरचा जिंदाबाद 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 आरचा जिंदाबाद 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 ছাত্ৰজনী ছাত্ৰ সন্থা নাপইচা শাখাৰ আজি দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা য'ত আমি বহুকেইটা বিষয় লৈ আজি আলোচনাত বহিছিলোঁ। তাতকে আমাৰ এটা মহত্বপূৰ্ণ বিষয়টো হৈছিলে জনজাতিকৰণ। যিহেতু অসম চৰকাৰে বহু বছৰৰ পৰা আমাক এই ইলেকশ্যনৰ সময়তে একো ধৰণে দেখাই আহি আছে যে আপোনালোকৰ জনজাতিকৰণ হ'ব বুলি, কিন্তু আমি বহুদিন চাই আহিলোঁ আৰু আকৌ এই সময়তে 2026ত ইলেকশ্যন আছে। অসম চৰকাৰে আকৌ আমাক এটা টোপ দিব বিচাৰিছে চাগে, আমাক এনে অনুভৱ হৈছে যে আপোনালোকক 25 নৱেম্বৰ মাটিৰ পাত্তা দিম বুলি। আমি অসম চৰকাৰক ইমানটোৱে জনাই আছো, আমি সকলোৱে জাগ্ৰত হলো। আগৰ লিখা আমাৰ অসম ছাত্ৰ সন্থা আজি আমাৰ যিমান নেতা আছে, আজি আমি দেখিবলৈ পাইছো আমাৰ নেতাসকল থকা অৱস্থাতো আজি আমাৰ চাহ জনগোষ্ঠী হওক, আমাৰ ছাত্ৰ সন্থা হওক, আমি পাবলগীয়া যি আমাৰ দাবী আমি পাবলৈ আমি আঁতৰি আছো, আমাক আঁতৰাই ৰাখিছে। প্ৰত্যেক বছৰে ইলেকশ্যন সময় আহিলে আমাক মানে ম্যাদী পট্টা দিম বুলি কয়, ST দিম বুলি কয়, কিন্তু এই সময় যেতিয়া আহি যায় তেতিয়া যেতিয়া ইলেকশ্যন পাৰ হৈ যায় তেতিয়া আমাক তাৰ পৰা আঁতৰাই ৰাখি দিয়ে আৰু তেওঁলোকে আমাক মানে এটা সৰু ল'ৰা ছোৱালীৰ দৰে আমাক ব্যৱহাৰ কৰি আছে। গতিকে এইবাৰ আমি আশা ৰাখিছো মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কৈছে, নৱেম্বৰ 25 তাৰিখে যি ম্যাদী পট্টা মাটিৰ দিম বুলি আশা দিছে, তাৰ লগতে আমি ম্যাদী পট্টা মাটিৰ তাই আমি সন্তুষ্ট নহয়। আমাৰ তাৰ আগত যি দিবলৈ আছে ST জনজাতিকৰণ তেওঁ দিব বুলি আমি আশা কৰিছো। আৰু সেই জনজাতিকৰণটো অকল আমাৰ চাহ জনগোষ্ঠী বুলি নহয়, আমাৰ অসমত যিমান জনগোষ্ঠী আছে এই সকলো জনগোষ্ঠীয়ে যাতে সেই জনজাতিকৰণ পাব বুলি আৰু দিব বুলি আমাক আশা কৰিছো। নহলে আগন্তুক 2026 চনত আমাৰ ছাত্ৰ সন্থাই যি পদক্ষেপ ল'ব সেই পদক্ষেপত যাতে আমি কোনো আইনক যাতে নামানো আৰু তাৰ আগত যাতে আগবাঢ়ি যাম আৰু তাৰ আমি আন্দোলন সৃষ্টি কৰিম বুলি আমি অসম ছাত্ৰ সন্থাই এই মন্তব্য আগবঢ়াইছো। যিহেতু আজি আমাৰ কাৰ্যনিৰ্বাহক সভাত আমি মূল বিষয়টো লৈছিলো জনজাতিকৰণ। যিহেতু আমাক অসম চৰকাৰে বহু বছৰৰ পৰাই জনজাতিকৰণ দিম বুলি আমাক দিয়া নাই। যিহেতু তেওঁ চাগে ভাবিছে যে বগানীয়া মানুহবিলাক বা চাহ জনগোষ্ঠীৰ মানুহবিলাক, আদিবাসী মানুহবিলাক একেবাৰে মূৰ্খ, যেনেদৰে কম তেনেদৰে কৰিব বুলি। কিন্তু এই সময়ত আমি সকলোৱে যিমান নৱপ্ৰজন্ম আছো আমি জাগিছো, আমি জানো। যিহেতু আমি আশা ৰাখিছো যে অসম চৰকাৰে এইবাৰ যেনেকুৱা 2024ত যেনেকুৱা কৰিলে বা তাৰ আগত যেনেকুৱা কৰিলে, এইবাৰ যাতে 2026ত তেনেধৰণৰ একো মানে আমাক মানে মিছা কথা কৈ প্ৰলোভনত নাৰাখক। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছে 25 নৱেম্বৰত বগানত থকা চাহ জনগোষ্ঠীটো আদিবাসী লোকক মাটিৰ পাত্তা প্ৰদান কৰিম বুলি। আৰু তেওঁ এটা এই 26 ইলেকশ্যন অহাৰ কাৰণে কৈছে নে আমি বুজিব পৰা নাই। যিহেতু আমাৰ প্ৰথম অধিকাৰ হৈছে জনজাতিকৰণ আৰু আমাক জনজাতিকৰণ অতি আৱশ্যক। আৰু এই জনজাতিকৰণ দিয়াৰ মানে বিৰত ৰাখি আমাক খালি মাটি পাত্তাই দিবনে, এইটো আমি এতিয়ালৈকে বুজিব পৰা নাই। সেয়েহে আমি অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে কি আমাক জনজাতিকৰণ প্ৰদান কৰে, লগতে যি আমাৰ ভূমি সংৰক্ষণ আমাক মাটি পট্টা দিম বুলি কৈছে সেইটো আমাক যেন দিব লাগে। আৰু যদি নিদিয়ে তেনেহলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি অহা 26 চনত তেওঁ নিজ চকুৰে চাই পাব যে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বা আমাৰ চাহ জনগোষ্ঠীৰ লোকে, আদিবাসী লোকে কি কৰি দেখুৱাব তেওঁ নিজে 2026 চনত গম পাব। বিশেষকৈ আমাৰ ৰঙানদী সমষ্টিটো পৰাও তেওঁ গম পাব যে কেনেধৰণৰ প্ৰকল্প লৈ আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।